নমস্কাৰ আমি জিওগ্ৰাফিত এমচিকিউ কৰি আছিলো কাৰণ যিবোৰ বস্তু পঢ়িছো অলৰেডি তাৰ ওপৰত কোৱেশ্যন কৰাটো অতি দৰকাৰ নহলে আমি কনসেপ্টবোৰ লৈ আছো থিওৰিবোৰ পঢ়ি আছো লগে লগে যদি এমচিকিউ আমি কৰি যাওঁ তেতিয়াহলে বস্তুখিনি ভাল হ'ব আৰু মই ভাবিছো নেক্সট উইকৰ পৰা নতুন টপিক আৰম্ভ কৰিম আজিৰ ক্লাছটো আমি 4-5টা কোৱেশ্যন কৰো আৰু যি দুই এটা টপিক মাজে মাজে ৰৈ গৈছিল তাক আমি কভাৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে এই কোৱেশ্যনটো দিছে যে কামাখ্যা মন্দিৰৰ স্থাপত্য কি আৰ্কিটেকচাৰ অফ কামাখ্যা টেম্পল নাগাৰা স্টাইল দ্ৰাবিডিয়ান স্টাইল মোগল স্টাইল এণ্ড নীলাচল স্টাইল এইকেইটাৰ ভিতৰত কোনটো হয় এটা কথা মন কৰিব যিটো আমাৰ কামাখ্যা মন্দিৰ হয় কামাখ্যা মন্দিৰৰ আৰ্কিটেকচাৰটো আমি নীলাচল স্টাইল বুলি কওঁ ঠিক আছে নীলাচল স্টাইল আৰু এই নীলাচল স্টাইলটো কি হয় নাগাৰা আৰু সাৰাসেনিক বা মোগল স্টাইল এই দুটাৰ সংমিশ্ৰণ হয় বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট প্ৰথম কুৱেশ্যনটোৰ এনচাৰটো পাই গ'লো ঠিক আছে নীলাচল স্টাইল আৰু নীলাচল স্টাইলত আপোনাৰ নাগাৰা আৰু মোগল স্টাইল এই দুটাৰ সংমিশ্ৰণেৰে কামাখ্যা মন্দিৰৰ স্থাপত্য বা আৰ্কিটেকচাৰটো হৈছে ঠিক আছে তো এটো ক্লিয়াৰ হৈ গ'ল পিছত আমি যেতিয়া ইণ্ডিয়ান আৰ্ট কালচাৰ পঢ়িম তেতিয়া নাগাৰা স্টাইল দ্ৰাবিডিয়ান স্টাইল ইয়াৰ ওপৰত বিতংকৈ আমি পঢ়িবলৈ চেষ্টা কৰিম এতিয়া ফাৰ্ষ্ট এই পইণ্ট কেইটা মনত ৰাখক অসমীয়াটো আছে ইংৰাজীটো আছে ভালদৰে মনত ৰাখিব এই কুৱেশ্যনটো চাওক যে কোনটো মন্দিৰ অসমৰ খাজুৰাহো বুলি জনা যায় হুইচ টেম্পল ইজ ন'ন এজ খাজুৰাহো অফ আছাম ঠিক আছে মদন কামদেৱ এতিয়া এই লিষ্টখন মই কৈছিলোঁ তথাপিও মনত ৰাখি থ'ব আৰু এখন ডাঙৰ লিষ্ট আছে সেইখিনি বহুত ইম্পৰ্টেণ্ট অসমৰ ইম্পৰ্টেণ্ট মঠ মন্দিৰবোৰ আৰু প্লেচবোৰ তাৰ ওপৰত কুৱেশ্যন আহিবই তথাপিও আপোনালোকে জানে যে কামাখ্যা মন্দিৰ নীলাচল পাহাৰত আছে নীলাচল হিল গুৱাহাটী বৈশিষ্ট্য টেম্পল সন্ধ্যাচল হিল আৰু ঠিক আছে ইয়াতে সন্ধ্যা ললিতা আৰু কি আছিল তিনিখন জুৰিৰ নাম য়েছ সন্ধ্যা ললিতা কান্তা মনত পৰিছে বৈশিষ্ট্য টেম্পল তাৰ পাছত যদি চাই নৱগ্ৰহ টেম্পল আছে ক'ত চিত্ৰাচল পাহাৰ গুৱাহাটী হয়গ্ৰীৱ মাধৱ মণিকূট হিল উমানন্দ টেম্পল ভস্মাচল হিল মদন কামদেৱ বাইহাটা চাৰিআলি দা পাৰ্বতীয়া শোণিতপুৰ ঠিক আছে মই ইয়াৰ মণিকূট ভস্মাচল হিল কিয় কোৱা হয় ইয়াৰ বিষয়ে মই কাহিনীটো অলপ ক'বলৈ গৈ আছোঁ আপোনালোকে শুনিব বাট আজি নালাগে আজি কুৱেশ্যন কৰোঁ নেক্সট আমি যেতিয়া আছাম হিষ্ট্ৰী পঢ়িম তেতিয়া ইয়াৰ ওপৰত ধুনীয়াকৈ কম ঠিক আছে এতিয়া জাষ্ট এইখিনি মনত ৰাখক আৰু এইখিনি বস্তু মনত ৰাখক তাৰ পাছত মই এখন লিষ্ট দিবলৈ পাহৰি গৈছিলোঁ যে অসমৰ যি বন্যপ্ৰাণী অভয়া অৰণ্য বা ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন আহিব দুটা এটা কুৱেশ্যন কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ডিষ্ট্ৰিক্টত আছে তেনেকুৱা কুৱেশ্যন অহাৰ চান্সেছ থাকে হলংপাৰ গিবন যোৰহাট গৰমপানী কাৰ্বি আংলং গোলাঘাট ঠিক আছে বুঢ়া চাপৰি শোণিতপুৰত একদম ইম্পৰ্টেণ্ট এখন অহাৰ চান্সেছ বহুত আছে নেক্সট এক্সামবোৰত বৰনদী দৰং সোণাই ৰূপাই শোণিতপুৰ পবিতৰা মৰিগাঁও পানীদিহিং শিৱসাগৰ ভেৰজান বৰজান পদুমণি তিনিচুকীয়াত আছে নামবৰ গোলাঘাট কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলঙত আছে ঠিক আছে লাওখোৱা মনত ৰাখিব লাওখোৱাটো মনত ৰাখিব নগাঁৱত আছে চক্ৰশিলা ধুবুৰী কোকৰাঝাৰ ঠিক আছে তো ধুবুৰী কোকৰাঝাৰ বৰ্ডাৰত পৰে কিন্তু কোকৰাঝাৰ ঠিক আছে তো আপোনালোকে এইটো মনত ৰাখিব অপশ্যনত যি পায় একেলগেতো নিদিয়ে ধুবুৰী কোকৰাঝাৰ অপশ্যনত একেলগে নিদিয়ে সেইটো আপোনালোকে একদম চিন্তা নকৰিব ঠিক আছে মাৰাত লংৰি কাৰ্বি আংলং নামবৰ দৈগ্ৰং গোলাঘাট কিহৰ কাৰণে বিখ্যাত আছিলে গৰমপানী আৰু নামবৰ দৈগ্ৰং আপোনাৰ আমি ক্লাছ নম্বৰ 2 নে 3 পঢ়িছিলোঁ ৰিকল কৰক দিহিং পাটকাই ডিব্ৰুগড় তিনিচুকীয়া এইটোতো হেৰি হৈ গ'ল এতিয়া আপোনাৰ নেশ্যনেল পাৰ্ক হৈ গ'ল তাৰপাছত আপোনাৰ বৰাইল এখন পুৰণা হয় ন অলপমান কাছাৰ ডিমা হাছাও আমচাং কামৰূপ দীপৰ বিল কামৰূপ মেট্ৰ' ঠিক আছে এই দুখন মনত ৰাখিব তাৰপাছত এখন আপোনাৰ ছেবাৰ বুকৰ পৰা হয় তো আমাৰ যিবোৰ তথ্য থাকে সেইবোৰ আইডাৰ গভৰ্ণমেণ্ট ৱেবছাইট হয় ছেবাৰ বুক নহয় NCERTৰ বুক ইয়াৰ পৰা আমি বেছিভাগ লওঁ ঠিক আছে তো সেইখিনিৰ ওপৰতে আপোনালোকে বেলেগ যিয়ে নলওক কিয় ইয়াৰ ওপৰত বেছ কৰি এনচাৰটো হ'ব ঠিক আছে চাব তাৰ পাছত যদি আমি চাওঁ এইখিনি অলৰেডি কৈছিলোঁ ন এয়াৰপৰ্ট কেইটা দনিপুল এয়াৰপৰ্ট ইটানগৰত আছে মোহনবাৰী ৰৈয়া বৰঝাৰ লীলাবাৰী ধুবুৰী ৰূপসী এয়াৰপৰ্ট কুম্ভীৰগাম চালনীবাৰী এইখিনি চাইড হ'ব ঠিক আছে আৰু এই কুৱেশ্যনটো কৰাইছিলোঁ কালি কিন্তু মই জানো প্ৰথম পাৰ্টটোত ভইচটো নাহিলে হয়নে ইয়াতে কৈছিলে যে হুইচ অফ দ্য ফলোয়িং অট'নমাছ কাউন্সিল ইন আছাম হেজ অৰ হেভ বিন ফ্ৰম আণ্ডাৰ দ্য 6th schedule of the Constitution of India ঠিক আছে
ভাৰতীয় সংবিধানৰ 6 শেডিউলৰ আণ্ডাৰত কোন কেইখন ষষ্ঠ অনুসূচীৰ আণ্ডাৰত কোন কেইখন মানে আপোনাৰ অটোনমাছ কাউন্সিল গঠিত হৈছিলে ইয়েছ বড়োলেণ্ড হৈছে কাৰ্বি আংলং হৈছে ডিমা হাছাও হৈছে ৰাভা হাছংখন নাই হোৱা ৰাভা হাছংখন ক'ত আছিলে ষ্টেট হয়নে ষ্টেট এক্টৰ আণ্ডাৰত ইয়াৰ এনচাৰটো কি হ'ব 1 2 and 3 অনলি ঠিক আছে ইয়াতে ধুনীয়াকৈ দিয়া আছে আপোনালোকে চাই ল'ব ওকে তাৰ পাছত সেন্সাস যেহেতু 2011ত আমাৰ লেটেষ্ট সেন্সাসটো হৈ গৈছে গতিকে কোৱেশ্চন যদি আহে ডাটা আমি ইয়াৰ পৰা ইউজ কৰিব লাগিব ওকে তো এতিয়াতো বহুত বাঢ়ি গ'ল এইটো ফিগাৰ নহয় কাৰণ 2026ত আকৌ এবাৰ হ'ব কিন্তু বৰ্তমান যেহেতু লেটেষ্ট 2011 বা 2011 চনৰ সেইকাৰণে আমি এই ডাটাখিনি ল'ব লাগিব অসমৰ পপুলেশ্যন যদি চাই এজ পাৰ 2011 3.12 crore ঠিক আছে লিটাৰেচাৰী ৰেট 72.19% সেক্স ৰেচিঅ'টো মনত ৰাখিব 958 ঠিক আছে ইম্পৰ্টেণ্ট বাকি লিটাৰেচাৰী ৰেটৰ ভিতৰত যদি চাই অসম মেল ফিমেল এইখিনি এক্সট্ৰাকে দিয়া আছে তথাপিও কুৱেশ্যন আহিলে এইকেইটাৰ ভিতৰতে আহিব সেক্স ৰেচিঅ' বা পপুলেশ্যন এজ পাৰ 2011 সেন্সাস আৰু যিখিনি ডাটা আছে আমি হেৰিমতে কৰি দিম ঠিক আছে MCQত কৰি দিম তাৰ পাছত সেইমতে এই কুৱেশ্যনখিনি কৰিব এই দুটা কুৱেশ্যন সেক্স ৰেচিঅ' অফ আছাম এজ পাৰ 2011 সেন্সাস আৰু পপুলেশ্যন অফ আছাম এজ পাৰ 2011 সেন্সাস ঠিক আছে আৰু এনেকুৱা টাইপৰ কুৱেশ্যন দুটা মই দি দিলোঁ ওকে তাৰ পাছত আমি সেইদিনাখন আৰু কেইটামান কুৱেশ্যন এৰি থৈ গৈছিলোঁ যে এইখিনি পঢ়া নাই সেইকাৰণে আমি পিছত চাম বুলি ক'ত গ'ল য়েছ এই পইণ্টটো হ'ল যে অসমৰ যদি উদ্যোগবোৰ চাই ইণ্ডাষ্ট্ৰী তিনিটা প্ৰকাৰ মেইনলি বেছড অন দ্য ৰ মেটেৰিয়েলছ ইউজড ইন ইণ্ডাষ্ট্ৰিজ দ্য ইণ্ডাষ্ট্ৰিজ অফ আছাম মে বি ডিভাইডেড ইনটু 3 টাইপছ এগ্ৰ বেছ ইণ্ডাষ্ট্ৰী মিনাৰেল বেছ ইণ্ডাষ্ট্ৰিজ ফৰেষ্ট বেছ ইণ্ডাষ্ট্ৰিজ কৃষিভিত্তিক উদ্যোগ খনিজ ভিত্তিক উদ্যোগ আৰু বনভিত্তিক উদ্যোগ যদি আপোনালোকে আগৰ ক্লাছবোৰ চাই আমি মেইনলি মিনাৰেল বেছ ইণ্ডাষ্ট্ৰিবোৰৰ বিষয়ে পঢ়ি আহিছোঁ ঠিক আছে ফৰেষ্ট বেছো কিছুমান দুই এটা সোমাইছে এগ্ৰ বেছো আমি কৃষিভিত্তিক উদ্যোগো কিছুমান সোমাইছোঁ কিন্তু তথাপিও ইয়াৰ ওপৰত আছাম ইকনমিখিনি আমি যেতিয়া কভাৰ কৰিম এটাৰ ওপৰত আমি ভালদৰে পঢ়িম বাকী এতিয়া এটাই মনত ৰাখক যে মেইনলি আমি এগ্ৰ বেছড মিনাৰেল বেছড আৰু ফৰেষ্ট বেছড এই তিনিটা টাইপৰ আমি কি পাওঁ ইণ্ডাষ্ট্ৰি পাওঁ অসমত ঠিক আছে চ' ইয়াত লিখা আছে আছাম ইজ ফেমাছ ফৰ হেণ্ডলুমছ এণ্ড বেম্বো বেছড কটেজ ইণ্ডাষ্ট্ৰিজ সিন্স দ্য পাষ্ট আছাম হেজ আৰ্নড নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ফ্ৰেম ফৰ হেণ্ড ওভেন এৰী মুগা পাট ক্লথ ভেৰিয়াছ ঠিক আছে ইউটেনচাইল এণ্ড ডেকৰেটিভ মেটেৰিয়েলছ মেড অফ ব্ৰাছ এণ্ড বেল মেটেৰিয়েলছ articles made of tasks and handicraft products of bamboo ঠিক আছে bamboo and industries then যদি চাই এই বস্তুখিনিতে আপোনালোকৰ ওভাৰঅল থুলমূল এটা আভাস দিয়া হৈ আছে বাকি আমি ইয়াৰ ওপৰত ভালদৰে ডিসকাস কৰিম ঠিক আছে এই পইণ্টটো মনত ৰাখক নাও নেক্সট যদি চাই আৰু কেইটামান কুৱেশ্যন আছিলে যে arrange the largest to smallest state in terms of population জনসংখ্যাৰ ক্ষেত্ৰত বৃহতৰ পৰা সৰুলৈকে ৰাজ্যৰ ব্যৱস্থা কৰক মই নৰ্থ ইষ্টৰ ৰাজ্যখিনিৰ এখন লিষ্ট দিছিলোঁ যে এজ পাৰ পপুলেশ্যন আৰু এজ পাৰ মাটিকালি সেই হিচাপত কোনখন ডাঙৰ হয় কোনখন সৰু হয় সেইমতে আপোনালোকক এৰেঞ্জ কৰিব দিছে এইখন আছিলে যে এৰিয়া ৱাইজ লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেট অফ নৰ্থ ইষ্ট ক্লাছ নাম্বাৰ 1 বা 2 লৈকে মনত পেলাওক অৰুণাচল আছাম মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা ছিকিম আৰু এইখন এনেকৈ আছিলে ঠিক আছে আৰু এখন জনসংখ্যা অনুসৰি আছাম ত্ৰিপুৰা মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচল মিজোৰাম ছিকিম এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে কিহৰ ওপৰত ভিত্তি কৰি জনসংখ্যাৰ ক্ষেত্ৰত বৃহতৰ পৰা সৰুলৈকে এৰেঞ্জ কৰিব দিছে ঠিক আছে এইটো কৰিব বাকি জানে যে অসমৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ কোনখন ডিগবৈ ওকে নাও যাদৱ পায়েঙে যিখন অৰণ্য একক হাতেৰে ৰোপণ কৰিছিলে তাৰ নাম কি আছিলে মলাই অৰণ্য বা মলাই ফৰেষ্ট ঠিক আছে the which forest is single handedly planted by Jadov Paeng is Molai forest now লাউখোৱা অৰণ্য এইমাত্ৰ লিষ্টখন দিছিলোঁ হয়নে নগাঁও তো কুৱেশ্যন তেনেকৈ আহিব এইটো প্ৰকাৰে কুৱেশ্যন আহিব ৱাইল্ড লাইফ চেঞ্চুৰীখিনিৰ পৰা ওকে আৰু কাজিৰঙাক কেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে 1974 চন 1974 ঠিক আছে তাৰ পাছত এটো আমি কৰিলোঁ ইয়াৰ আগৰ ক্লাছটোতে কৰিলোঁ যে আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ অসমে তলৰ কোনকেইখন অন্তঃৰাষ্ট্ৰীয় দেশৰ লগত সীমা ভাগ বতৰা কৰে ভূটান আৰু বাংলাদেশ ঠিক আছে ম্যানমাৰৰ লগত নকৰে অসমে সেইটো মনত ৰাখিব
বাকি শ্ৰীসূৰ্য পাহাৰ ক'ত আছে গোৱালপাৰাত হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ শ্ৰীসূৰ্য পাহাৰ লোকেটেড গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে আৰু যদি চাই চীনত ব্ৰহ্মপুত্ৰ নদী কি হিচাপে জনা যায় ইয়াৰলং চাংপো ঠিক আছে ইন চাইনা ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ন'ন এজ ইয়াৰলং চাংপো বাকি এইখন ব্ৰহ্মপুত্ৰৰ ওপৰত পূবৰ পৰা পশ্চিমলৈকে তলত দিয়া দলংবোৰ সজোৱা মানে পূবৰ পৰা পশ্চিমলৈ কোনখন দলং আছে সেইটো আমাক সজাবলৈ দিছে ঠিক আছে এটো পাৰিব ক্লাছ নম্বৰ 1 ৰ লিষ্টখন চাব চাইফালে কৰিব কেইখন জিলাই মেঘালয় সীমান্ত স্পৰ্শ কৰে হাউ মেনি ডিস্ট্ৰিক্ট অফ আসাম টাচ দা মেঘালয় বৰ্ডাৰ নাটখন হয়নে কোনে কৰে ক্লাছ নম্বৰ 1 ত আপোনালোকে পাব আৰু যিসকলে পিডিএফ লৈছে ৰিভাইজ কৰি থাকক ঠিক আছে আৰু ইন হুইচ অফ দা ফলোইং নেশ্যনেল পাৰ্কছ অফ আসাম ওয়াইল্ড হৰ্চেছ আৰ ফাউণ্ড যে অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে অসমৰ ৰাজ্যফল কপৌ আৰু দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় আছে হাতশিঙি মাৰি ঠিক আছে এই কোৱেশ্চনটো গম পালে তাৰ পাছত এইখিনি আমি কালি কৰিছো মানে ইয়াৰ আগৰ ক্লাছটোত কৰিছো গতিকে ইয়াত আমি সময় ৱেষ্ট নকৰো এটা কথা কওঁ যে আপোনালোকক যিখিনি বস্তু দি আছো ভালদৰে যদি মন দি চাই যায় আসাম এণ্ড ইটছ পিপল বুলি আসাম স্পেচিয়েল সিৰিজটো চলাই আছো বহুখিনি বস্তু যিমানখিনি কভাৰ কৰিছো ষ্টেটিক টপিকটো ইয়াৰ পৰাই এইখিনি যদি বুজিব পাৰে এইখিনি বস্তু যদি মনত ৰাখিব পাৰে বাকি বস্তুবোৰ নিজেও গম পাই যাব ঠিক আছে সেইকাৰণে বস্তুবোৰ যিমান পাৰে পঢ়ি থাকিব আৰু বাকি যিবোৰ ক্লাছ আছে সেইবোৰ কৰিব আসাম পুলিচ এসআই এপিএসসি টেট অসমত যিমানে এক্সাম নহওক কিয় নেক্সট যি এডিআৰই আহি আছে সেইবোৰৰ কাৰণে আপোনালোকৰ ভাল হৈ যাব খালি পঢ়ি থাকক কন্টিনিউ কৰি থাকক পাৰ ডে বেছি নহলেও 1 ঘণ্টা পঢ়ক তেনেহলে বস্তুবোৰ ঠিক হৈ যাব ঠিক আছে আৰু ওকে আজি আমি এইকেইটা কোৱেশ্চন কৰিলো কিন্তু নেক্সট আমি নতুন টপিক আৰম্ভ কৰিম ইম্পৰ্টেন্ট টপিক আৰম্ভ কৰিম এই বস্তুখিনিৰ পৰা আমি আগুৱাই যাম আৰু যিবোৰ কোৱেশ্চন প্ৰিভিয়াছ ইয়াৰ আহিছে আমি সেই কোৱেশ্চনবোৰ ডিসকাস কৰিম আৰু আপোনালোকে বস্তুবোৰ ভালদৰে পঢ়ি থাকক চাই থাকক পিডিএফ লাগিলে 8822614404 ইয়াত কন্টাক্ট কৰক আৰু বাকি যিবোৰ ইয়াত পঢ়ুৱা নাই তাৰো এক্সট্ৰা বস্তু আপোনালোকে পিডিএফ যদি লয় তাত পাই যাব ঠিক আছে বাকি নহলে ইউটিউবতে কৰি থাকক স্ক্ৰিনশ্বট ৰাখক নহলে বস্তুবোৰ চাই লিখি যাওক বেছি ভাল হ'ব তো আজিৰ ক্লাছটো ইমানেই আছিল থ্যাংক ইউ এভৰিওয়ান জনাব কিবা সমস্যা থাকিলে প্ৰবলেম থাকিলে সুধিব বা কন্টাক্ট কৰিব পাৰ্সনেলি আৰু সদায় ভাল মানে কিবা সুধিবৰ কাৰণে কন্টাক্ট কৰিব এনেই উল্টা পুল্টা কথাৰ কাৰণে কন্টাক্ট নকৰিব থ্যাংক ইউ